ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। কেন্দ্ৰীয় আৰক্ষী বিভাগৰ ফালৰ পৰা প্ৰায় ৯,৩৫০টাকৈ পদ মুকলি কৰিছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। কুক, পিয়ন, গ্ৰেড 3 এনেকুৱা ভেকেঞ্চি দেখিবলৈ পাব কেন্দ্ৰীয় আৰক্ষী বিভাগৰ ফালৰ পৰা। চ' 10th লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, চ' আবেদনসমূহ কৰিলেও পাৰিব। কেনেকৈ আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসম পুলিচ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, ফৰ এক্সাম্পল আসাম টেট, GT, PGT টিচাৰ, DME হওক, DSS হওক, ADR 3.0 হওক, আসাম পুলিচ হওক, ফৰেষ্ট হওক, তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলৈ পঢ়িব পাৰে, কিয়নো এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া ডিটেইলছটো জনাই দিব পাৰিছোঁ। কোৰ্চটোত কি পাব। ADR 3.0 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ 10,000 প্লাছ কুৱেশ্যন প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম, আছামিছ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, যিমানখিনি ছাবজেক্টৰ পৰা কুৱেশ্যন এনচাৰ আহিব, সেই ছাবজেক্টখিনি যিখিনি টপিক থাকে, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব পাৰিব, জেনেৰেল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত বা জেনেৰেল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ পাব, ছেপাৰেটকৈ। তাৰপিছত আপোনালোকৰ যিটো জেনেৰেল নলেজ হয় ন, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছটো ইনক্লুডিং আছে। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। অল ছাবজেক্ট কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। আৰু এইখিনি পঢ়িলে আপোনালোকে চাফিচিয়েণ্ট হ'ব, বেলেগ কোনো নপঢ়িলেও হ'ব। আৰু লগতে আপোনালোকে এই যেতিয়া কোৰ্চটো বাই কৰি পঢ়িব, তাৰপিছতো নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে এটা আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ সেইটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' সোনকালে গৈ বাই কৰি লওক আৰু ষ্টাৰ্ট ইয়ৰ প্ৰিপেৰেশ্যন নাও। আৰু লিমিটেড টাইমৰ অফাৰ হৈছে, অফাৰটো অতি সোনকালে শেষ হ'ব। চ' 50% যিটো অফাৰ আছে, সেইটো যিমান পাৰে সিমান সোনকালে বাই কৰিব পাৰিলে আজিয়ে বাই কৰিলেও, কিন্তু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' সোনকালে গৈ আপোনালোকে বাই কৰি লওক। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, আপোনালোকে সোনকালে গৈ বাই কৰি লওক আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। চ' এতিয়া মই ডিটেইলছত জনাব বিচাৰিছোঁ। মই আপোনালোক জনাইছিলোঁ যিটো কেন্দ্ৰীয় আৰক্ষী আছে, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, কেন্দ্ৰীয় আৰক্ষী বিভাগৰ ফালৰ পৰা 9,195টাকৈ আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 টেষ্টমেন পিয়নাৰ দেখিব পাৰিছে। আপোনালোকে কুক, পিয়নাৰ, গ্ৰেড 3 এনেকুৱা ভেকেঞ্চি মুকলি কৰিছে। চ' কি মুকলি কৰিছে মই আপোনালোকক সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আহি গৈছে। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব, সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' দেখিব যে কনষ্টেবল, ট্ৰেডমেন, টেকনিকেল হওক, ট্ৰেডমেন হওক, কনষ্টেবল, পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে 9,195টাকৈ ভেকেঞ্চি। চ' ইয়াৰ ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। পোষ্ট ৱাইজ ভেকেঞ্চিখিনিৰ কথা যদি ক'বলৈ যাওঁ, টেকনিকেল ট্ৰেডমেনৰ ভেকেঞ্চিখিনি ড্ৰাইভাৰৰ ক্ষেত্ৰত আছে 3,176টা ভেকেঞ্চি। চ' বহুতে ড্ৰাইভাৰ ভেকেঞ্চি বিচাৰি থাকে। আপোনালোকৰ বাগলাৰৰ ক্ষেত্ৰত আছে 1,274টা ভেকেঞ্চি। কুকৰ ক্ষেত্ৰত আছে 1,426টা ভেকেঞ্চি। মটৰ মেকানিক ভিচাইকলৰ ক্ষেত্ৰত আছে 739টা ভেকেঞ্চি। চাফাই কৰ্মচাৰীৰ ক্ষেত্ৰত আছে 547টা। ৱাটাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আছে 529টা। ৱাছমেনৰ ক্ষেত্ৰত আছে 363টা। বাৰ্বাৰৰ ক্ষেত্ৰত আছে 231টা। ট্ৰেডৰ ক্ষেত্ৰত আছে 197টা। ব্ৰাছ বেণ্ডৰ ক্ষেত্ৰত 172টা। মিলি গাৰ্ডেনৰ ক্ষেত্ৰত 122টা। কাৰ্পেণ্টাৰৰ ক্ষেত্ৰত আছে আপোনালোকৰ কবলাৰৰ ক্ষেত্ৰত 118টা। পাইপ বেণ্ডৰ ক্ষেত্ৰত 99টা। পেইণ্টাৰৰ ক্ষেত্ৰত আছে টোটেল আপোনালোকে 9,195টাকৈ দেখিব পাব। আৰু লগতে চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট 21ৰ পৰা 27 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ
ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰিব, আৰু PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হয়। চ' 10 পাছ যদি আপোনালোকে কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিব লাগিব। আৰু টেকনিকেল কোৱালিফিকেশ্যন কিছুমানো আপোনালোকৰ প্ৰয়োজন হ'ব। ফৰ এক্সাম্পল ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ হেভি ট্ৰেন্সপৰ্ট ভেহিকল ড্ৰাইভিং লাইচেন্স প্ৰয়োজন হ'ব, আৰু মটৰ ভেহিকল বিচাৰিছে, আৰু যদি আপোনালোকে মটৰ ভেহিকলৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। আৰু বাকীখিনি ক্ষেত্ৰত যিটো পইণ্টাৰ উইঙৰ ক্ষেত্ৰত 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে, আৰু বাকীখিনি ক্ষেত্ৰত ট্ৰেডৰ ক্ষেত্ৰত আপোনালোকে এক্সপিৰিয়েঞ্চ থাকিলেও কুকুৰৰ ক্ষেত্ৰত যদি আপোনালোকে কুকুৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল আপোনালোকৰ কাৰণে অপৰচুনিটি আহিছে। চ' অপৰচুনিটি মিছ নকৰিব। আৰু আবেদনসমূহ 20 এপ্ৰিলৰ পৰা, আৰু মিনিমাম 10 পাছ কৰি আবেদনসমূহ কৰিব পাৰে। আৰু আবেদনসমূহ 20 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব, 19 মে ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' সোনকালে আবেদনসমূহ কৰি ল'ব। আৰু চিলেকশ্যন প্ৰচেছটো অনলি ৰিটেন এক্সাম বেচিছত চিলেকশ্যনসমূহ কৰা হ'ব। চ' ৰিটেন এক্সামৰ কাৰণে আপোনালোকে ভালদৰে পঢ়িবই লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ৰিটেন এক্সামৰ কাৰণে পঢ়িবৰ কাৰণে যিটো কোৰ্চ হয়, কোৰ্চটো আমাৰ টিমৰ পৰা প্ৰস্তুত কৰা হৈছে। সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব। সেই হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, হোৱাটছআপত মেছেজ কৰিলে হ'ব। চ' কোৰ্চটো আপোনালোকে পাই যাব। বাকীখিনি ইয়াত ফিজিকেল ফিটনেছটো থাকিব লাগিব। চ' ফিজিকেল ফিটনেছৰ ওপৰতো আপোনালোকৰ টেষ্ট হ'ব, যিহেতু ইয়াত গোটেইখিনি ডিটেইল আছে ডিটেইলছটো, আৰু মই এডভাৰটাইজমেণ্টৰ লিংকটো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, যাতে আপোনালোকে ভালদৰে গোটেইখিনি চাই ল'ব পাৰিব। আৰু বাকীখিনি ক্ষেত্ৰত PhD ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড লেভেলত কিমান বিচাৰিছে সকলোখিনি উল্লেখ আছে। আৰু বাকী যদি আপোনালোকে অনলি আছাম পুলিচ হওক বা ADRE হওক তাৰ ক্ষেত্ৰত যদি প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণেও আপোনালোকে আপোনালোকে ৰানিঙৰ লগতে বা ফিজিকেল ফিটনেছৰ লগতে নিজৰ পঢ়া শুনাটো আগবঢ়াই নিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেইটো বাই কৰিলে পঢ়িব পাৰিব, কাৰণ এটা কোৰ্চটোৱে গোটেইকেইটা আপোনালোকৰ আৰু যিখিনি এক্সাম হয় কভাৰ কৰিব, সেই তাৰ কাৰণে পঢ়িব পাৰে। আৰু যিটো কোৰ্চ অল ইন ওৱান কোৰ্চ হয়, আৰু এই কোৰ্চটো আপোনালোকে পঢ়ি পেলাই নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু 50% অফাৰো দি থকা হৈছে, আৰু অফাৰো লিমিটেড টাইমৰ হয়। চ' সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰি লওক, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' 499 আপোনালোকে গোটেই কোৰ্চটো পাই যাব। আৰু হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। চ' সোনকালে গৈ আপোনালোকে বাইটো কৰি লওক। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' লাগে লাইক কৰি লওক।